বাৰ বৈষ্ণৱ ধৰ্মৰ এই পবিত্ৰ স্থানৰ পৰা মই সকলোকে সেৱা জনাইছোঁ। ঈশ্বৰৰ কৃপাত যিহেতু মই দল ত্যাগ কৰি এক নতুন দলত পদাৰ্পণ কৰিলোঁ আৰু তাৰ পৰাই মোৰ এক যাত্ৰা আৰু উদ্দেশ্য এতিয়াৰ পৰাই নতুন ৰূপত গতি কৰিছে। আৰু এই চেগতে মই সকলোকে ধন্যবাদ দিছোঁ যে মোক এই সন্মানটো যচাৰ বাবে নমিনেশ্যন কৰিছে। ইয়াত আন কোনো থাকিবই নোৱাৰে। যিহেতু আপোনালোকে জানে অতি কম সময়ৰ ভিতৰত মই দলৰ পৰা ইটো দলৰ পৰা সিটো দললৈ যেতিয়া গ'লোঁ, সকলোৱে কেৱল মোক লৈ ব্যস্ত থাকিলে আৰু সেই দলত যি বাবত মই আছিলোঁ তাতকৈ এতিয়া মই এই নতুন দললৈ আহি তাতকৈ মই ওপৰৰ বাব লাভ কৰিবলৈ সক্ষম হ'ম। ইয়াতকৈ আৰু মানে সন্মান আৰু কিবা আছে নেকি? আৰু মোতকৈ যদি ধুৰন্ধৰ আন কোনোবা ওলায় তেনেহ'লে মই আপোনালোকক চেলেঞ্জ কৰিছোঁ যে এই এৱাৰ্ডটো আপোনালোকৰ ভুৱা আৰু নিকা ভাৱমূৰ্তিৰ নহয়। এই এৱাৰ্ডটোৰ যোগ্য কেৱল মই আৰু মোৰ বাহিৰে এই এৱাৰ্ডৰ কোনো দাবীদাৰ নাই। যিহেতু মই এই পবিত্ৰ ভূমিৰ এইবাৰ প্ৰাৰ্থী, সেইকাৰণে এটা কবিতাৰে মই আপোনালোকক কিয়নো মই এই ধুৰন্ধৰ নাম্বাৰ 1 হ'ব গৈ আছোঁ সেই কথা আপোনালোকে উপলব্ধি কৰিব পাৰিব। আগতে আছিলোঁ মই অজলা অকৰা, দলৰ কথাকেই শুনি শুনি মই হৈছিলোঁ পগলা। আগতে আছিলোঁ মই অজলা অকৰা, দলৰ কথা শুনি শুনিয়েই হৈছিলোঁ পগলা। এতিয়া হ'লোঁ মই ফুল পাৰ্টিৰ চিকন্দৰ, আৰু দুদিন অপেক্ষা কৰক হৈ যাম মই ধুৰন্ধৰ। আৰু এই এৱাৰ্ডটো ময়েই পাম, আপোনালোকে নিশ্চিত থাকক। আৰু আপোনালোকে মোক যদি ভোটো দিব লাগে, সকলোৱে জানেই মোতকৈ আৰু ভোট হয়তো আৰু কোনেও নাপাব। আৰু এই ধুৰন্ধৰৰ সন্মান যোনটো শ্ৰেষ্ঠ সন্মান, সেই সন্মানটো ময়েই পাম বুলি মই দৃঢ় বিশ্বাসী। এইটো কি এৱাৰ্ড? ধুৰন্ধৰ না? ঠিক আছে, মই নমিনেশ্যন পাইছে নেকি? নমিনেশ্যন না কি কয় এইটো মই পাইছোঁ না? এইটো এইটো মোতকেতো মামাহে পাব লাগে। মামাৰ নাম আছে নেকি? আছে না? সিহে পায়। ময়োতো কম মাল নহয় জানে। পিছে ঠিকে আছে, মামাৰ নামটোৱে থাকিব লাগে জানে। কি গোটেই বিশ্বই জানে, না জানফা গোটেই ভাৰতে জানে কোন সেইটো কোনে পাব লাগে। ময়ো কম মাল নহয় জানে। তো মই কি BTCৰ হিৰোই মই জানে। BTCৰ চিফ মই। এইবাৰ কি কৰে জানে? ৱাইফকো খেলাইছে মই। টিকেট পাইছে গম পায়। ষ্টেটত মিনিষ্ট্ৰী পাব। যিয়ে নহয়তো ভালে পাইছে যি কৰিছে, কিন্তু মোৰ অকণমান দুখ পাইছে এইটো মনত। মামাহে পাব, চবে জানে না ধুৰন্ধৰ। ধুৰন্ধৰ নামটো ভালেই লাগিছে মোৰ, একদম ভাল এৱাৰ্ড সেইটো। ধুৰন্ধৰ না তো ভাল পাইছে, নামটো একদম মজা, ভাল লাগিছে এইটো। কেনেকৈ এতিয়া কি মই কম মাল নহয়তো, এতিয়া সেই মামাৰ পিছতহে মই জানে। গোটেই ৰাজনীতিটো না উলট ফালট কৰে, ময়ো কৰে একদম।
জানে এইবোৰতো তোক ঠিক আছে এইটো গম পাই এইটো মামাই নাফালেতো মই পাবই লাগিব তাৰ পিছতহে মই গম পাই আগত নহয় এইটো পিছতেই গম পাই খুব ভাল পাইছে নামটো ভালে দিছে এইবোৰতো শ্ৰেষ্ঠ ধুৰন্ধৰ সন্মান 2026 শ্ৰীযুত বিদ্যুৎ বৰদলৈ নিশাটোৰ ভিতৰতে যেন এক খেল খেলি দিছপুৰত তেখেতৰ সাম্ৰাজ্যৰ প্ৰভাৱ বিস্তাৰ কৰিব খোজা এইগৰাকী নেতাক লৈ যেন সকলো এতিয়া ব্যস্ত ইতিমধ্যে আপোনালোকে গম পাইছে যে এই ধুৰন্ধৰ নাম্বাৰ 1ত শীৰ্ষত কোন থাকিব পাৰে আমি কেইবাগৰাকীও মাজৰ পৰা নমিনেশ্যন আকাৰে আমি আপোনালোকলৈ ইজনৰ পিছত সিজন ধুৰন্ধৰ নেতাক আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ এতিয়া আপোনালোকৰ দায়িত্ব হৈছে ধুৰন্ধৰৰ শ্ৰেষ্ঠ সন্মান কোনে লাভ কৰিব তাক বাছনি কৰাৰ এইসকল নেতাৰ উপৰিও আপোনালোকে যদি ভাবে এই সকলতকৈও আৰু হ'ব পাৰে ধুৰন্ধৰ নাম্বাৰ 1 তেনেহ'লে আপোনালোকৰ বাছনিত আছে নেকি এনেকুৱা কোনো নেতা যি হ'ব পাৰে এই বছৰৰ শ্ৰেষ্ঠ ধুৰন্ধৰ 2024ৰ খিতাপৰ দাবীদাৰ তেনেহ'লে এই প্ৰশ্ন আপোনালোকলৈ এৰিলোঁ আপোনালোকে কমেণ্ট যোগে বা মেছেজৰ যোগেৰে আমাক আপোনালোকে জনাব পাৰিব 993366 নম্বৰত কোন হ'ব ধুৰন্ধৰ নাম্বাৰ 1